গুড মৰ্ণিং অসমীয়া ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। ৰাতিপুৱা লৰালৰিকৈ ভাতকেইটা বনাই মেলি কেনেকৈ আজৰি হওঁ, যিহেতু গোটৰ মিটিং আছে তালৈ যাব লাগিব। 10টা বজাত এইফালে ভাত বনাই ৰেডি কৰিলোঁ আৰু চবকে খাবলৈ দি মেলি মই আহি মিটিং পাই গ'লোহি। আৰু ইয়াত আহি মিটিং ষ্টাৰ্ট হ'লেই দেখিছে নহয়, বাইদেৱে যিহেতু বুজাই আছিলে আৰু অকণমান সময় মিটিঙত থাকি এইফালে আকৌ গৰম মমবা কেনেকুৱা লাগিছে? বেয়া গৰম উঠিছে। হা গৰম উঠিছে। গৰম তাৰ মাজতে আমি মিটিং শুনা নাই, চাহহে বনাইছোঁ ন গৰমত। এতিয়া চাহকণ দি থৈ আহোঁগৈ। আমি মিটিঙলৈ আহি জোলনা জোলনা খেলি আছোঁহি। জোলনা হেল্ল' হেঁচা খেলি আছোঁ দেই ৰাইজ। এইগৰাকীয়ে মই চাহ দিয়া গৰমত বহি আছে। ফটো মাৰিবলৈ খুব গৰম উঠিছে সেইকাৰণে বহি আছে। মিটিং শেষ হ'ল, তাৰপিছত এইফালে ঘৰলৈ বুলি ৰাওনা হৈছোঁ। যিহেতু ইমান গৰম, মিটিঙত বহি থকাটো সহজ কথা নহয় দেই। গতিকে মিটিঙৰ পৰা আহি কাপোৰখন জাষ্ট সলাইছোঁ, চাদৰখন সলাই বাছুক লৈ আৰু বাছু ইয়াক লৈ একদম ৰ'দত গৰু ছাগলী নিবলৈ আহিছোঁ। আৰু আমাৰ ঘৰৰ পৰা চাপৰিলে বহুত দূৰ হয়, অহা যোৱা 1 কিলোমিটাৰ মানেই হ'ব। সেইফালে আহি আছোঁ। মিটিঙলৈ গ'লে গোটেই দিনটোৱে যায়গৈ আৰু দেই, কি ক'ব। এতিয়া ছাগলীকেইজনী ধুনীয়াকৈ লৈ যাওঁ, নহ'লে মেলি দিলেও ৰোৱা খাব যে। চাপৰি আহি পায়েই এই ছাগলীকেইজনী বাহিৰলৈ এজনীকৈ উলিয়াই লৈছোঁ। তাৰপিছত যিহেতু গৰু আছে, গৰুকেইজনীও উলিয়াব লাগিব আৰু বেলিও ডুবিব হ'ল। আমিও লৰালৰিকৈ গৰু ছাগলী লৈ ঘৰলৈ ৰাওনা হ'ব হ'ল। পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া। তম্বুটো দেখিছেই নহয়, এয়া ছাগলী তাগলী খেদাই লৈ আহিছোঁ। আৰু আজিলৈ ভিডিঅ' ইমানেই।